নমস্কাৰ অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিছুমান প্ৰশ্ন উত্তৰ এই ভিডিঅ'টিত আলোচনা কৰিম সেয়ে সকলোৱে ভিডিঅ'টি চাব। প্ৰথম প্ৰশ্ন কোনখন দেশত ক্ৰিকেট খেলৰ জন্ম হৈছিল উত্তৰ ইংলেণ্ড। তাজমহল কোনখন চহৰত অৱস্থিত উত্তৰ আগ্ৰাত। WHOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জেনেভাত। ভূটানৰ ৰাজধানী কি থিম্ফু। ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক কোন শচীন বানচাল। চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল 1922 চনত। বিশ্ব ছুনামি দিৱস কিমান তাৰিখে পালন কৰা হয় 5 নৱেম্বৰ। বৰগীতক কোনে নবেল নম্বৰ আখ্যা দিছিল ডক্টৰ বাণীকান্ত কাকতি। বন্দিনী ভাৰত পুথিখনৰ লেখক কোন আছিল অম্বিকাগিৰি ৰায়চৌধুৰী। ইণ্ডিকা কিতাপখনৰ লেখক কোন আছিল মেগাষ্টেনিছ। সূৰ্যৰ পোহৰত কিমানটা ৰং থাকে 7টা। ধন্যবাদ।